সৰস্বতী পূজা, যাক বসন্ত পঞ্চমী বুলিও জনা যায়, হ'ল জ্ঞান, কলা আৰু সংগীতৰ দেৱী মা সৰস্বতীৰ নামত উৎসৰ্গিত। প্ৰতি বছৰৰ মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ দিনা সৰস্বতী পূজা পালন কৰা হয়। উক্ত দিনটোত হালধীয়া বস্ত্ৰ পৰিধান কৰি হালধীয়া ফুল, মিঠাই আদি প্ৰদান কৰি মাতাৰ পূজা কৰা হয়। উক্ত দিনটোত ছাত্ৰ ছাত্ৰীসকলে নিজৰ কিতাপ বহি মাতাৰ চৰণত থৈ মাতাৰ পৰা আশীৰ্বাদ বিচাৰে। বসন্ত পঞ্চমীয়ে বসন্তকালৰ আগমনৰো জাননী দিয়ে। হালধীয়া ৰং বসন্ত ঋতুৰ প্ৰতীক আৰু সৰস্বতী পূজাৰ মুখ্য ৰং। এই ৰঙে উৰ্জা, সমৃদ্ধি আৰু সুখৰ প্ৰতীক হিচাপে কাম কৰে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল TC মটিভেশ্যনেল। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে সৰস্বতী পূজা আৰু মা সৰস্বতী। এতিয়া জানো আহক সৰস্বতী পূজাৰ মহত্ব সম্পৰ্কে। এই দিনটো জ্ঞান আৰু বিদ্যাৰ দেৱী মা সৰস্বতীৰ নামত উৎসৰ্গিত, যিয়ে আমাক বিদ্যা, বুদ্ধি আৰু কথা কোৱাৰ কৌশল শিকায়। সংগীতকাৰ, কলাকুশলীসকলে এই দিনটোত মাতাক বিশেষভাৱে পূজা কৰে। এতিয়া জানো আহক সৰস্বতী পূজা কেনেকৈ কৰিব লাগে। সৰস্বতী পূজাৰ দিনা ৰাতিপুৱা সোনকালে উঠি স্নানাদি কৰি বগা বা হালধীয়া বস্ত্ৰ পৰিধান কৰি ল'ব লাগে, কাৰণ এই দুটা ৰং মাতা সৰস্বতীৰ প্ৰিয় ৰং। দ্বিতীয়তে, পূজা কৰা ঠাইখিনি মচি সাৰি চাফ চিকুণ কৰি মাতাৰ ফটো বা মূৰ্তি গংগাজলেৰে স্নান কৰাব লাগে আৰু ধূপ চাকি জ্বলাব লাগে। তৃতীয়তে, কিতাপ বহি, কলম, বাদ্যযন্ত্ৰ ঘৰত যি থাকে সেয়া মাৰ চৰণত ৰাখিব লাগে। চতুৰ্থতে, মাতাক পায়স, লাড়ু, ফল আৰু বুট মুগৰ ভোগ লগাব লাগে। পঞ্চমতে, মাতা সৰস্বতীৰ মন্ত্ৰ জপ কৰিব লাগে আৰু পূজাৰ শেষত ঘৰৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ মাজত প্ৰসাদ বিতৰণ কৰিব লাগে। সৰস্বতী পূজাই আমাক জ্ঞান, বিনম্ৰতা আৰু সত্যৰ মাৰ্গ দৰ্শন কৰে। এতিয়া জানো আহক সৰস্বতী পূজাৰ ইতিহাসৰ বিষয়ে। পুৰাণৰ মতে ভগৱান শ্ৰীকৃষ্ণই মাতা সৰস্বতীৰ ওপৰত প্ৰসন্ন হৈ তেওঁক বৰ দিছিল যে বসন্ত পঞ্চমীৰ দিনা তোমাৰো আৰাধনা কৰা হ'ব। সেই তেতিয়াৰে পৰা বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীৰ পূজা উদযাপন কৰা হৈ আহিছে। এতিয়া জানো আহক বসন্ত পঞ্চমীৰ কাহিনী সম্পৰ্কে। প্ৰভু ব্ৰহ্মাই নিজৰ কমণ্ডলৰ পৰা পানী ছটিয়াইছিল, যাৰ ফলত মাতা সৰস্বতীৰ জন্ম হৈছিল। মাতা সৰস্বতী বীণা বজাই গোটেই পৃথিৱীতে মধুৰ সংগীতৰ সৃষ্টি কৰিছিল, যাৰ ফলত পৃথিৱীত জীৱৰ সঞ্চাৰ হৈছিল। সেই তেতিয়াৰে পৰা মাতা সৰস্বতীক জ্ঞান, সংগীত আৰু কলাৰ দেৱী হিচাপে মানি অহা হৈছে আৰু এই তিথিটোৱে বসন্ত পঞ্চমী হিচাপে পালন কৰা হৈ আহিছে। এতিয়া আমি জানিম ছাত্ৰ ছাত্ৰীৰ বুদ্ধি বৃদ্ধিৰ বিশেষ মন্ত্ৰৰ বিষয়ে। বুদ্ধি প্ৰখৰ কৰাৰ কাৰণে গায়ত্ৰী মন্ত্ৰ ওম ভূ ভুমস্যাঃ তচ্ছবিতুৰ্বৰেণ্যঃ ভৰ্গো দেৱো ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ, যিয়ে একাগ্ৰতা আৰু নিৰ্ণয় শক্তি বঢ়ায়। দ্বিতীয়তে, সৰস্বতী মন্ত্ৰ যেনে ওম চুম্ম ৰূপায় বিদমহে ৰোহিণী প্ৰিয়ায় ধীমহি তন্নো বুধঃ প্ৰচোদয়াৎ। ইয়াৰ লগতে সন্তোষী মাতাৰ মন্ত্ৰ ওম নমো ভগৱতী সৰস্বতী আৰু গণপতি মন্ত্ৰ গম গণপতয় নমঃ মন্ত্ৰও ছাত্ৰ ছাত্ৰীৰ বিদ্যা বুদ্ধিৰ সহায়ক হিচাপে মানা হয় বা ধৰা হয়। ইয়াৰ উপৰি যোগ আৰু প্ৰাণায়ামো বিদ্যা বুদ্ধিৰ বৰ্ধনৰ বাবে বিশেষ হিতকাৰী বুলি জনা যায়। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।